গুৱাহাটী আহি পেলাই ইমান ঘৰ বনালোঁ, তথাপিও নিজে এখন ঘৰ বনাব নোৱাৰিলোঁ। মনৰ ভিতৰত আশাটো ৰৈ গ'ল যে বেলেগৰ ঘৰ বনাই পেলাই থৈ যাব লাগে, ঘৰত যাই পেলাই কেইদিনমান ঘূৰি ফুৰি আহিব লাগে, আকৌ আহি মানে মানুহৰ ঘৰ বনাব লাগে। কিন্তু নিজৰ এখন ঘৰ বনাব এতিয়াও পৰা নাই। কিন্তু চৰকাৰী ঘৰবিলাকো পোৱা নাই আমি। প্লাছ কথা হ'ল কি, বিল্ডিং বনালোঁ, আসাম টাইপ ঘৰ বনালোঁ, কিমান ঘৰ চৰ বনাই দিলোঁ বা বেলেগৰ, কিন্তু নিজৰ এখন ঘৰ বনাবই নোৱাৰিলোঁ। 18 বছৰ হ'ল কাম কৰাতেই গেল গুৱাহাটীটো, কিন্তু 18 বছৰৰ ভিতৰত একো কৰিব নোৱাৰিলোঁ। 2 বিঘা মাটিটো ল'ব নোৱাৰিলোঁ, এখন আসাম টাইপ ঘৰো বনাব নোৱাৰিলোঁ। কি কৰিম, দুখীয়া মানুহৰ এনেকুৱাই অৱস্থা। চৰকাৰী ঘৰবিলাকো পোৱা নাই আমি। কিমান মানুহে ঘৰ পালাক, কিন্তু নিজে এখন ঘৰ পোৱা নাই।